অনুষ্ঠানটোৰ নাম হ'ল সেইটোও জানা ৱাহ বৰ ভাল পালোঁ দেই বহুত 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 ধন্যবাদ সত্ৰ মানে এটা ছাতি আমাৰ নামটো উদ্দেশ্য হ'ল সেইটোৱে যেন একেটা ছাতিৰ তলত আমি সকলোৱে সোমাই নানান বাধা বিঘিনি বিপদ আপদতো নিৰাপদে সকলোৱে একত্ৰিতভাৱে আমি আগবাঢ়ি যাব পাৰোঁ সেইটো আমাৰ নামটোৰ লগত থকা এটা অৰ্থ আমব্ৰেলা যেন সকলোৱে নিৰাপদে সকলোৰে সৰ্বোদয় সকলোৰে উদয় হওক সকলোৱে ভালে থাকক সকলোৰে সুস্বাস্থ্য হওক সকলোৱে সুশিক্ষিত হওক সকলোৱে উন্নয়নৰ দিশে আগবাঢ়ি যাওক সেইটো হ'ল সৰ্বোদয়ৰ কথা সৰ্বোদয় মানে মই আগুৱাই যাম তেওঁ পিছ পৰি থাকিব সেইটো নহয় সকলোকে আমি আগবঢ়াই নিব লাগিব তেতিয়াহ'লে এই সমাজখন কি হ'ব উন্নত সমাজ আমাৰ যদি দুজনমান খুব পিছ পৰি থাকে কেইজনমান আগবাঢ়ি গ'ল সেইখন সমাজক আমি আগবঢ়া বুলি ক'ম নেকি নকওঁ গতিকে আমাৰ সকলোৰে প্ৰতি কি ভাৱ লাগিব কি ভাৱ লাগিব আন্তৰিকতা প্ৰেম ভাল পোৱা প্ৰেম ভাৱ মানে কি যে মই সকলোকে সমদৃষ্টিৰে চাইছোঁ মই ভাল পাওঁ তেখেতক মই যাক ভাল পাওঁ তেওঁৰ যিমান বিপদ আপদ হওক মই তেওঁৰ ওচৰত থিয় হ'ম নে নহয় সেইটোৱে প্ৰেমটো এটা স্বৰ্গীয় কথা সদায় আমি প্ৰেমময় জীৱন হ'ব লাগিব যে আমি সকলোকে ভাল পাব লাগিব আৰু মই যদি বেলেগ কোনোবাকেইটা ভাল কাম কৰিলে মই পেটে যদি বেয়া পাওঁ মুখত ভাল দেখাওঁ মুখত ভাল পোৱা বুলি ক'ম কিন্তু পেটে যদি ঈৰ্ষা কৰোঁ তেতিয়াহ'লে কি হ'ব কাৰ ভাল হ'ব কাৰ বেয়া হ'ব নিজৰ বেয়া হ'ব নহয় কেনেকৈ বেয়া হ'ব নিজৰ যেতিয়া আপুনি তুমি মই যেতিয়া আনৰ বেয়া কথা ভাবিম তেতিয়া কি হ'ব আপোনাৰ ৰক্ত বিষাক্ত হ'ব আপুনি যদি বেয়া মগজুৰে চিন্তা কৰে আপোনাৰ শৰীৰ বিষাক্ত হ'ব তেজ বিষাক্ত হ'ব যেতিয়া তেজ বিষাক্ত হ'ব তেতিয়া আপোনাৰ বিভিন্ন বেমাৰ আজাৰে পাব আপোনাৰ বেয়া চিন্তা আহিব ভয় ভাৱ আহিব আৰু তেতিয়া আপুনি ভালৰ ঠাইত আপুনি বেয়াৰ দিশলৈ আপুনি যাব লাগিব মই অকণমান এটা সৰু কাহিনী কওঁ আপোনালোকক বুদ্ধদেৱৰ নাম শুনিছা কি আছিলে বুদ্ধদেৱ ধৰ্ম প্ৰচাৰ ন ঠিক আছে বুদ্ধিদ্ৰম নাম শুনিছা তেওঁ কথা আছিলে যে মানুহবিলাকৰ খবৰ লৈ ফুৰিছিলে মানুহবিলাক কেনে আছে ভালে থাকিব লাগে চব নহয় জানো ঠিক তেওঁ কি হ'ল এদিনাখন এখন গাঁৱলৈ গ'লে লগত আৰু তেওঁৰ লগত আছে মানুহ দেখিলে বিৰাট ৰ'দ গৰম একদম গাঁওখন বৰ পিছপৰা গাঁও ৰাস্তা ঘাট খুব ভাল নহয় দুজন মানুহে মানে পদলিয়াই আছে জাগা চাফা কৰি আছে তেতিয়া দেখিলে দূৰৰ পৰাই এজনে বৰ ধুনীয়া আনন্দ মনে গান গাই তেওঁ কামটো কৰি আছে হাঁহি ফূৰ্তি যেন কিবা তেনেকুৱা অন্য এজনে একদম খঙত টিঙিৰি তোলা হৈ আছে টিঙিৰি তোলা মানে কাৰণ বৰ ৰ'দ কোদাল নাপাৰিলেও নহয় তাৰপিছত এওঁ বুদ্ধদেৱ গৈ পেলাই ভাবিলে অলপ সোধো ৰ'বা কিয়নো এওঁলোকে এই ৰ'দত ইমানবিলাক কাম কৰি আছে এইজন টিঙিৰি তোলা হৈ থকাজনকে পালে তেওঁ খঙে ৰাগে ঘাম বৈ আছে ইফালে ৰ'দ কোদাল নাপাৰিলেহে নহয় ক'লে যে ডাঙৰীয়া মই আপোনাক দুই এষাৰ কথা পাতিব পাৰিম নেকি অনুমতি ল'লে আপুনি দেখা নাই মই এই ৰ'দত ইমান কাম কৰিছোঁ ঘামে মই নোৱাৰিম ইমান ভাগৰ আছোঁ মই আপোনাক কথা চথা পাতিব নোৱাৰিম এই বুলি কৈ দিলে ইয়াত এওঁ খুব দুখ লাগিলে নাই মোক ক্ষমা কৰিব দেই মোৰ ভুল হ'ল এই বুলি বুদ্ধদেৱ আগুৱাই গৈ দ্বিতীয়জন মানুহ লগ পালে একেই কাম কৰি আছে তেওঁক ক'লে ডাঙৰীয়া মই আপোনাক দুই এষাৰ কথা সুধিব পাৰিম পাৰিব কিয় নোৱাৰিব আহক সোধকচোন খুব হাস্যবদনে খুব ধুনীয়াকৈ আহি ক'লে আপুনি সোধকচোন কি সোধে এই আপোনালোকে এই ৰ'দত কিয় এইবিলাক কাম কৰি আছে কি কৰিব ইয়াত
তেতিয়া ক'লে যে আমাৰ গাঁওখন বৰ পিছপৰা, আমাৰ ইয়াত এখন শিক্ষানুষ্ঠান নাই, স্কুল নাই, গতিকে ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈ সুযোগ নাপায়। গতিকে আমি ইয়াতে এখন স্কুল পাতিম ৰাইজে, যি স্কুলত জ্ঞান পাব ল'ৰা ছোৱালীয়ে, পাই সিহঁতে গাঁওখন উজ্বলাই তুলিব। আৰু সেই উদ্দেশ্য আগত ৰাখি ইয়াত কাম কৰি আছোঁ। এই দুজন মানুহৰ দুজন বক্তব্য শুনিলেনে? কাম একেটাই, উদ্দেশ্য কি তেওঁলোকৰ? ইজনে ক'লে যে এটা ইমান ডাঙৰ উদ্দেশ্য, এখন স্কুল পাতিব, তেওঁৰ স্বপ্ন দেখিছে যে এনেকুৱা যদি এখন স্কুল আমি ইয়াত পাতি দিওঁ, আমাৰ যি হ'ল হ'ল, আমি নোৱাৰিলোঁ, কিন্তু আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে শিক্ষা গ্ৰহণ কৰি সিহঁত ভাল মানুহ হ'ব পাৰিব। সেইটো হ'ল উদ্দেশ্য, সেই আশাবাদ, খুব এটা আশাবাদ লৈ সেই হাঁহি ফূৰ্তি কৰি থকা মানুহজনে কামটো কৰি আছে, তেওঁৰ আনন্দ লাগি আছে, এটা স্বপ্ন দেখিছে যে এখন সুন্দৰ স্কুল হ'ব, আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হ'ব। আৰু অন্যজন কি? খং ৰাগ কৰি তেওঁ কি? নিৰাশাবাদী, তেওঁ নকৰিলে নহয় কাৰণে কামটো কৰি আছে, তেওঁ সেই উদ্দেশ্যটো তেওঁ নাই, অৰ্থাৎ তেওঁৰ ধনাত্মক চিন্তাটো নাই। গতিকে আমি যদি ভাবো কোনজন মানুহৰ বেছি ভাল হ'ব? আশাবাদী, যিজনে মনতে ভাবিছে এটা আশাবাদ, যে আমাৰ স্বপ্ন সপোন এটা আছে, সেই আশাবাদী মানুহবিলাকে এই পৃথিৱীত সুন্দৰভাৱে জীয়াই থাকিব পাৰে। গতিকে আমাৰ দুটা কথা আছে, এটা আশাবাদ, এটা নিৰাশাবাদ, এটা সত্য, এটা অসত্য, এটা সত্যৰ পথ আৰু এটা আনন্দৰ পথ, দুটা পথ আছে জীৱনৰ। আমাৰ জীৱনৰ লক্ষ্য কি? উদ্দেশ্য কি? ভাল মানুহ হোৱা। গুড গুড গুড, সেইটো ঠিকেই, কিন্তু জীৱন মানে কি? হোৱাট ইজ লাইফ এণ্ড হোৱাট ইজ দি অবজেক্টিভছ অফ লাইফ? জীৱন মানে কি? জীৱনৰ গুড, লাইফ ইজ এ চেলেঞ্জ, জীৱনটো এটা প্ৰত্যাহ্বান, মেট ইট, তাত গ্ৰহণ কৰিব লাগিব। তাৰমানে জীৱনত so many speed breaker and drawbacks are ahead. আপুনি ৰাস্তাতে গাড়ী এখন যেতিয়া যাব, একদম ধুনীয়া ৰাস্তা দেখিছে, পচন্দ স্পীডত গাড়ীখন গৈ আছে, নহ'ব, ৰখাই দিব লগা হ'ব পাৰে স্পীড ব্ৰেকাৰ পালে, নহয় জানো? ৰখাই আকৌ গতি ল'ব লাগিব। ঠিক তেনে আমাৰ জীৱনতো আমি ঠিকে আশা কৰি গৈ আছো, কেতিয়াবা ক'ৰবাত অকণমান কণা লাগিব পাৰে, সেইবুলি মই ভাঙি পৰিলে হ'ব নেকি? পুনৰ মই আকৌ উৎসাহেৰে আগুৱাই যাব লাগিব, তেতিয়াহ'লে আমি আমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত উপনীত হ'ব পাৰিম। হয় হয় নহয়? গতিকে পৰীক্ষা তুমি দিবা, আশা কৰি যে মই ভাল ৰিজাল্ট কৰিম, কিবা কাৰণত তুমি নম্বৰ কমেই পেলাই দিয়া, হতাশ হ'লে হ'বনে? নহয়, কি কৰিব লাগিব? দুগুণ উৎসাহেৰে আত্মবিশ্বাসী হৈ যে আগলৈকে আৰু পৰীক্ষা আছে, মই ভালদৰে আগুৱাই যাম। যেনেকে তোমালোকৰ পৰীক্ষাত পাছ কৰাৰ কথাটো আছে, পৰীক্ষাত স্কুল শেষ হোৱাৰ পিছত আচল জীৱনটো আৰম্ভ হ'ব। The important part of your life will start. জীৱন সংগ্ৰাম, লাইফ ষ্ট্ৰাগল। আপোনালোকে সংগ্ৰাম কৰিছে নাই? কি সংগ্ৰাম কৰিছে? জীৱন সংগ্ৰাম, জীৱন সংগ্ৰাম। কি কওক? হৈছে তলৰ সংগ্ৰাম হৈছে নাই বাইদেউ? কেনেকুৱা ধৰণৰ কওক? হয় হয় হয়, ধুনীয়া, বঢ়িয়া বঢ়িয়া। দেখিছে বাইদেউ কি ধুনীয়াকৈ কৈছে, কিমান সুন্দৰ কথা কৈছে। শহুৰ শাহুৰ বিভিন্ন ধৰণৰ, তাৰমানে মোৰ এখেতৰ যি চিন্তাধাৰা যিটো বয়সৰ, এখেতৰ শাহু শহুৰ একে বয়সৰ নেকি? তেওঁ বেছি বয়স হয়, গতিকে তেওঁ আগৰ চিন্তাধাৰাৰে চিন্তিত হয়, গতিকে কেতিয়াবা সংঘাত হ'ব পাৰে। সেইবুলি মই নামাতিকে বেলেগ হৈ থাকিলে হ'ব নেকি? সেইবিলাকে বুজিব লাগিব, তেনেকুৱা ধৰণৰ সংঘাত আমাৰ থাকিব। আৰু বিভিন্ন ধৰণৰ সংঘাত আপোনালোকৰ আছে নাই? সেইবিলাকৰ উপৰিও আছে নাই বাইদেউ? কি সমস্যা আছে আপোনাৰ? কওক কওক, ইয়াতে বহি কৈ থাকক, কি সমস্যা? কওকচোন দুটামান সমস্যা আছে নে আপোনাৰ? কি কি কওক? শুনা দেই,
কি কি সমস্যা কওক এওঁ কৈছে আৰ্থিকভাৱে মানে পইচা পাতিৰ সমস্যা আৰু বেলেগ আপোনালোকৰ আছে নাই নে নাই আপোনাৰ নাই দেই মই দেখিছোঁ এওঁলোকৰ টকা পইচা পুৰা আছে সমস্যা নাই ন আছে সমস্যা চবত থাকিবই হা সমস্যা নহ'লেতো জীৱন হ'ব নেকি সমস্যা থাকিবই সমস্যাটো যদি আমি সমস্যা বুলি ভাবি মন মাৰি বহি থাকোঁ তেতিয়া কিবা সমাধান হ'বনে কি কৰিব লাগিব তাৰ কাৰণে কি লাগিব আপোনাক সাহস লাগিব আৰু ধৈৰ্য সাহস আত্মবিশ্বাস এইবিলাক যদি থাকে আমাৰ সন্মুখত যেই সমস্যা নহওক আমি সমাধান কৰিব পাৰিম তাৰ কাৰণে খালি মূল মন্ত্ৰ কেইটামান লাগিব দেই কি লাগিব মূল মন্ত্ৰ হ'ল ধৈৰ্য সাহস আত্মবিশ্বাস আৰু সকলোৰে এটা বস্তু লাগিব সত্য সত্য কি সূৰ্যটোৱে সদায় পোহৰ দিয়া নাই সূৰ্য কলীয়া ডাৱৰে আৱৰি ৰাখিব পাৰিব নেকি পাৰে খন্তেকৰ কাৰণে অলপ সময় পিছত মেঘ আঁতৰি যাব হা সত্যটো সদায় সূৰ্যৰ নিচিনা সেইটোৱে হ'ল বিজ্ঞান যে চিন্তাধাৰা যদি আপোনাৰ বৈজ্ঞানিক মানসিকতাৰে গঢ় লয় কোনো সমস্যাই আপোনাক পীড়া কৰিব নোৱাৰে ইউ কেন অভাৰকাম অল দি প্ৰব্লেমছ হয় ঠিক আছে বহুত ভাল লাগিলে মই প্ৰায় মোৰ শেষ হ'ব এতিয়া কথা